নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰৈ ৰং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ, গুড মৰ্নিং। যিহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে জানিব বিচাৰিম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। চন্দ্ৰ আৰু শনি মীন ৰাশিত বহি আছে, ৰাহু কুম্ভ ৰাশিত বহি আছে, আজি বৃহস্পতি নিচস্থ হৈ আছে, তাৰমানে কৰ্কট ৰাশিত বহি আছে। আজি কেতু সিংহ ৰাশিত, ৰবি আৰু শুক্ৰ তুলা ৰাশিত বহি আছে, বুধ আৰু মংগল আজি বৃশ্চিক ৰাশিত, লগ্ন হ'ল মেষ লগ্ন। এতিয়া আহিছোঁ গ্ৰহগতি যাত্ৰা আদিৰ কথালৈ। আজি 3 নৱেম্বৰ 16 কাতি, তিথি শুক্লা একাদশী, হৰ্ষণ যোগ, মীন ৰাশি। আজি বিপ্ৰবৰ্ণ, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, নৰগণ, পাছত দেৱগণ। আজি যাত্ৰা শুভ, অৱশ্যে পূব দিশত নাই। শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজি বেঙেনা খোৱা নিষেধ। এতিয়া আহক আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ, দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন টেৰট কাৰ্ড মতে স্বাস্থ্যৰ বাবে কিছু অশান্তি আদি দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত সমস্যা হ'ব পাৰে, সাৱধান হওক। মানসিক অস্থিৰতাৰ কাৰকতা, প্ৰেমত শুভ ফল, নতুন কাম কাজৰ সুযোগ আহিব। আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে একেবাৰে পুৱা ভাগত গণেশদেৱৰ মন্দিৰত মোদক নতুবা লাড্ডু নৈবেদ্য হিচাপে আগবঢ়াওক, দক্ষিণা দি দিয়ক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক বৃষ ৰাশিলৈ। তৰাছ, কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। এই দুখন কাৰ্ডলৈ অতিৰিক্ত ব্যৱসায় বাণিজ্যৰ বাবে ব্যক্তিগত আলোচনা কৰিব পাৰে। কাম কাজত ভাল সুযোগ আহিব। বিদ্যাৰ্থীসকলৰ দিনটোত শুভ ফল পাব। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ। জেমিনি, পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ঘৰুৱা দিশত খৰচাৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে। স্ত্ৰীৰ লগত বিবাদ আদি। মাতৃৰ শৰীৰলৈ কিছু চিন্তা থাকিব। আজি সন্তানৰ পৰা শুভ ফল লাভ কৰিব পাৰিব। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি লেফ্ট হেণ্ডৰ মধ্যমাত পিন্ধক, ভাল হ'ব। পিংক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বন্ধুৰ লগত ভ্ৰমণ আদিৰ যুগ দেখুৱাই আছে। দূৰ ভ্ৰমণো কৰিব পাৰে। পুৱা ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অশান্তি। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। আজি তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক। হোৱাইট কালাৰ, কপাৰ কালাৰ আদি লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে নগাঁৱৰ পৰা আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছে যে শালেগ্ৰামৰ তলত কি ৰঙৰ কাপোৰ পাৰিব লাগে সেই বিষয়ে কিছু জানিব বিচাৰিছে। হয়, হিন্দু ধৰ্মত শালেগ্ৰাম শিল অতি পবিত্ৰ। বহুতে নাৰায়ণ শিল বুলিও কোৱা হয়, নাৰায়ণৰ বাস। আৰু হালধীয়া নতুবা ৰঙা চিল্কৰ কাপোৰ, কিন্তু চিলাইবিহীন হ'ব লাগিব। বগা কাপোৰো পাৰিব পাৰে, কিন্তু চিলাইবিহীন। আৰু হিন্দু ধৰ্মত শালেগ্ৰাম শিলক বিষ্ণুৰ এটা ৰূপ বুলি বিশ্বাস কৰা হয়। নিয়মিত শালগ্ৰাম পূজা কৰিলে কেতিয়াও ৰোগ ভোগ কৰিব নালাগে, দুখ কষ্ট ভোগ কৰিব নালাগে। আৰু ঘৰত সদায় নাৰায়ণ বাস কৰে। আৰু প্ৰতিষ্ঠাৰ সময়ত শুদ্ধ ব্ৰাহ্মণৰ দ্বাৰা প্ৰতিষ্ঠা কৰিব লাগিব। কিন্তু এবাৰ যদি শালগ্ৰাম শিল আপুনি ঘৰত বহুৱাইছে, প্ৰতিষ্ঠা কৰিছে, সদায় পূজা পাতল দি থাকিব লাগিব, নতুবা কিন্তু অতি অমংগলসূচক। ধন্যবাদ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম। হয়, এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড কাপছ, সিংহ ৰাশিৰ বাবে। লিঅ', ব্যৱসায় বাণিজ্যত ভাল সুযোগ আহিব। আজি ৰাজনীতিবিদসকলৰ বাবে শুভ দিন। আজি আনক সহায় কৰিবলৈ গৈ বিপদত পৰিব পাৰে, গতিকে সাৱধান হ'ব। গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ওৱান্স, কন্যা ৰাশিসকলৰ বাবে। সন্তানৰ বাবে চিন্তা বৃদ্ধি পাব। স্ত্ৰীৰ লগত বিবাদ আদি হ'ব পাৰে। প্ৰিয়জনৰ বাবে মানসিক যন্ত্ৰণা। আৰ্থিক দিশত আয় বৃদ্ধি। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে গাই গৰুক শাক পাচলি খাবলৈ দিয়ক। পাৰ্পল কালাৰ লাকি, ব্ৰাউন কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট
তুলাৰ শিলৈ লিব্ৰা সোৰ্স এণ্ড ওৱান্স ঘৰৰ পৰা কোনো মূল্যৱান বয় বস্তু হেৰাব পাৰে আপোনাৰ ব্যৱহাৰত আনৰ পৰা প্ৰশংসা লভিব স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক পিংক কালাৰ লাকি ব্লেক কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰপিঅ' ওৱান্স এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে পুৰণি বন্ধু বান্ধৱ আজি সাক্ষাৎ কৰিব পাৰে বন্ধুৰ লগত পুৰণা বন্ধুৰ সাক্ষাৎ হ'ব মনত আনন্দ পাব যান বাহন চলোৱা লোকসকলে সাৱধান হওক সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে আজি আঢ়ৈ পেছৰ তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক ভ্ৰমণত কিছু বাধা আছে দিনটোৰ লাকি কালাৰ অৰেঞ্জ আনলাকি কালাৰ লেমন কালাৰ দাদা আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে হয় আজিৰ বিষয় হৈছে একমুখী ৰুদ্ৰাক্ষ অতি পবিত্ৰ ৰুদ্ৰাক্ষ বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ পায় 21 মুখীলৈকে ৰুদ্ৰাক্ষ আপুনি পিন্ধিব পাৰে কিন্তু ইয়াৰ ভিতৰত আটাইতকৈ কষ্টলি দামী ৰুদ্ৰাক্ষটো হৈছে একমুখী ৰুদ্ৰাক্ষ শিৱৰ অন্তৰ বুলি কোৱা হয় শিৱৰ কলিজা বুলি কোৱা হয় অনেক দৈৱ শক্তি আৰু শিৱৰ প্ৰভাৱ থাকে সঠিক ধাৰণে সৰ্বদেৱতাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু যেতিয়া একমুখী ৰুদ্ৰাক্ষ পিন্ধিব তেতিয়াৰ পৰা প্ৰতি সোমবাৰে আপুনি এটি শ্লোক মাতিব লাগিব আৰু সেই শ্লোকটোৱে কিন্তু ৰুদ্ৰাক্ষটো পাৱাৰফুল কৰিব ৰুদ্ৰাক্ষ ধাৰণ পাদৌ প্ৰক্ষালয় দিবি পিবে নৰ সৰ্বপাপ বিনিমুক্ত শিৱলোকে মহিয়তী যদি এনেধৰণৰ ৰুদ্ৰাক্ষ আপুনি পিন্ধে সকলো পাপ আপোনাৰ নাশ হ'ব আপুনি শিৱলোকত বাস কৰিব পাৰিব সকলো বাধা বিঘিনি দূৰ হ'ব সৰ্বপাপৰ পৰা মুক্তি লাভ কৰিব মন্ত্ৰৰ সৈতে ধাৰণত অতি শুভ আৰু এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সকলোৱে স্বৰ্গলোকত বাস কৰে ঘৰত ৰাখিলে বিশাল মংগল হ'ব শুভ ফল প্ৰাপ্তি হ'ব মানসিক শক্তি লভিব বিশেষ সফলতা আহিব আধ্যাত্মিক শক্তিশালী হোৱাৰ এটি উপায় ধনী হ'বলৈ হ'লেও একমুখী ৰুদ্ৰাক্ষ পিন্ধিব লাগিব ৰাজনৈতিক ব্যক্তিসকলে নিজৰ মনস্কামনা পূৰণৰ বাবে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে সকলো ধৰণৰ বেমাৰ আজাৰৰ পৰা আপুনি একমুখী ৰুদ্ৰাক্ষ পিন্ধিলে মুক্তি পাব ধন্যবাদ হয় যিহেতু আপুনি একমুখী ৰুদ্ৰাক্ষৰ বিষয়ে আজি বৰ্ণনা কৰিলে একমুখী ৰুদ্ৰাক্ষৰ ধৰক পিন্ধাৰ কিবা বয়সৰ সীমা আছে নেকি বা ধৰক শুভ দিনবাৰ আছে নেকি নাই তেনেকুৱা একো নাই হয় দিনবাৰটো নিশ্চয় আছে কিন্তু একমুখী সকলোৱে পিন্ধিব পাৰে কিন্তু পবিত্ৰভাৱে ৰাখিলে ভাল আৰু একমুখীটো সোমবাৰ দিনা পুৱা ভাগত বিশেষ মন্ত্ৰোচ্চাৰণৰ মাজেৰে পিন্ধিলে শুভ ফল পাব হয় ধন্যবাদ আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম হয় এতিয়া কাপছ এণ্ড ওৱান্স ধনুৰাশি চেৰিয়াছ ৰাজনীতিবিদসকলে আজিৰ দিনটোত চিন্তাৰ মাজেৰে পাৰ কৰিব লাগিব শিক্ষাৰ্থীসকলৰ বিদেশ যাত্ৰাৰ সুযোগ আজি লাকি কালাৰ হ'ব গ্ৰীণ আনলাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ সোৰ্স এণ্ড পেণ্টাকুলছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ স্বাস্থ্য পাতি ভালে নাযাব পাৰে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সন্মান প্ৰাপ্তি প্ৰেমত শুভ বিদ্যাৰ্থীসকলৰ শুভ আজি অৰেঞ্জ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া হওক কুম্ভ ৰাশিলৈ একৰিয়াছ কাপছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে ব্যয় বৃদ্ধিৰ বাবে সংসাৰত সমস্যাই দেখা দিব পাৰে পঢ়া শুনাত অলপ গুৰুত্ব দিয়ক প্ৰেমত শুভ ফল দেখা যায় আজি দান ধ্যান কৰক ভাল ফল পাব ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি মীন ৰাশি সোৰ্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কুটিৰ শিল্পৰ লগত জড়িতসকলে সফলতা লাভ কৰিব পাৰিব অৰ্থভাগ্য ভাল আজি পৰিশ্ৰম কৰিব লাগিব কিন্তু শুভ ফল পাব য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি যদি ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ অফিচলৈ আহিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰ হল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিজিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ